খুব ফূৰ্তিও লাগিছে, আবেগিকো হৈছোঁ, কান্দিছোঁ। এবাৰ গছজোপা আকৌ নিজে চাইছোঁ ঠিকছে হয়ে নে এইজোপা গছে মই মানে দাদাৰ নামত দিব পাৰিছোঁ। মানুহে কেনেকৈ আকৌ কিবা কাৰণে কোনোবাই কিবা ক্ৰিটিচাইজ কৰিব নেকি? হয়, মোৰ বাবে এইটোৱে শ্ৰেষ্ঠতম উপহাৰ মোৰ প্ৰিয় অনুৰাগীৰ বাবে। ভগৱানকো ধন্যবাদ দিছোঁ যে ঈশ্বৰ পুত্ৰ প্ৰকৃতিৰ প্ৰেমী জুবিনদাৰ নামত এজোপা বৈজ্ঞানিক বিশ্লেষণ দি পিনে গছ এজোপাক নতুন স্বীকৃতি দিব পৰাটো। যিদিনাখন জুবিনৰ এই ঘটনাটো সংঘটিত হৈছিল সেইদিনাও শুক্ৰবাৰ, মানে সেই সংযোগটোৰ কথা মই কৈছোঁ। মই গছজোপা পালোঁ, পাই পিনে মই মেমক জনালোঁ যে মেম এনেকুৱা এজোপা গছ পাইছোঁ। তো তাৰ ধৰণৰ বিভিন্ন ধৰণৰ অধ্যয়ন থাকে, পাত হওক ফুল হওক, আমি বহুত সূক্ষ্ম নিৰীক্ষণ কৰিব লাগে, তেতিয়া আমি ধৰক কিবা এটা নতুন ফাইণ্ডিংছ পাব পাৰোঁ। তাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ সূক্ষ্ম নিৰীক্ষণবিলাক কৰি গ'লোঁ। তাৰ মাজেৰে বহুত ধৰণৰ কনফিউজনো আহিলে, কেতিয়াবা এইডাল বেলেগ গছেই হ'ল নে বেলেগ মানে প্ৰজাতিও হ'ব পাৰে বা আগতে পোৱা কিবা প্ৰজাতি নেকি, তেনেকৈ বিভিন্ন ধৰণৰ যিখিনি বাহ্যিক চৰিত্ৰ বুলি কয় মানে মৰ্ফলজিকেল ফিচাৰ্ছ হয়, সেইবোৰ চাই পিনে আমি গম পালোঁ যে এইজোপা এজোপা নতুন ধৰণৰ গছ, যিটো আগতে কেতিয়াও তেনেকৈ ষ্টাডি কৰা হোৱা নাই। আৰু সেইমতে তেনেকৈ আমি পেপাৰখন লিখিলোঁ, যিখন মেনাস্ক্ৰিপ্টখন তেনেকৈ লিখিলোঁ। লিখাৰ পিছত আমি তেনেকৈ পঠালোঁ ফাইট'টেক্সা জাৰ্নেলখন, সেইখন টেক্সনমিৰ এখন খুব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এখন গৱেষণা পত্ৰ হয়। তেনেকৈ আমি সেইখনক পঠালোঁ, তাৰ পৰা আমাৰ ৰিভিউ আহিলে, তেওঁলোকে কিছুমান কুৱেৰি পঠালে। সেই কুৱেৰিখিনি যেতিয়া আমি মিট আপ কৰিলোঁ, তাৰপিছত আমাক তেওঁলোকে একচেপ্টেঞ্চ পঠালে যে হয় এইটো নিউ টু ছায়েন্স হয় আৰু গছজোপা অজবেকিয়া জুবিন গাৰ্গিয়ানা নামেৰে নামাকৰণ কৰা হ'ল। যেতিয়া শুকুৰবাৰে প্ৰথমতে আহিলে সেই পুৱতি নিশা সেই খবৰটো আহিলে, তেতিয়া প্ৰথম কেনেকুৱা লাগিছিলে মনত বা কেনেকুৱা ধৰণৰ? তো মই আপোনালোকক ক'লে অকণমান হাঁহি উঠা টাইপেই হয় বাৰু, কিন্তু মোৰ বাবে এইটো প্ৰথম প্ৰজাতি, মোৰ প্ৰথম প্ৰজাতি মানে মই আৱিষ্কাৰ কৰা, মই ক'লে ভুল হ'ব, আমি আৱিষ্কাৰ কৰা প্ৰথম প্ৰজাতি। তাৰ বাবে মই যেতিয়া 3 তাৰিখে আমাৰ একচেপ্টেঞ্চৰ মেইল আহিছিলে, তাৰপিছত মানে কিবাকিবি গেলি প্ৰুফ কিবাকিবি থাকে, বিভিন্ন ধৰণৰ কথা কিছুমান থাকে। তো 3 তাৰিখৰ পৰা সদায় ৰাতি 2টা বজালৈ মই মানে অট'মেটিক সাৰ পাই যাওঁ, কাৰণ পেপাৰখন নিউজিলেণ্ডৰ পৰা পাব্লিছ হৈছে। তাতে মানে ৰাতি আমাৰ ইয়াতে 2টা মানে তেওঁলোকৰ তাতে 9টা বা 10টা বাজে। তো মই সদায় ৰাতি 2টা বজাত চাওঁ যে কিবা মেইল আহিছে নেকি। ঠিক তেনেদৰে সিদিনাখনো মানে 13 তাৰিখে ৰাতি 2টা বজাত মেইল আহিলে যে ইয়'ৰ আৰ্টিকেল হেজ বিন পাব্লিছ। তো মই উঠি প্ৰথমতে অকণমান কান্দি লৈছোঁ, যিমান যি নহওক মই খুব আৱেগিক হৈছোঁ সেই মুহূৰ্তত। আৰু হয়, বহুত দিনৰ কষ্ট, তাৰ লগতে মই অকলে থাকোঁ ইয়াতে, মা দেউতাও নাই, হঠাৎ ৰাতি ফোন কৰিবলৈও মোৰ অশান্তি লাগিছে, কাৰণ ভয় খাব পাৰে তেওঁলোকে, কওঁ যেন লাগে। খুব ফূৰ্তিও লাগিছে, আবেগিকো হৈছোঁ, কান্দিছোঁ। এবাৰ গছজোপা আকৌ নিজে চাইছোঁ ঠিকছে হয়ে নে এইজোপা গছে মই মানে দাদাৰ নামত দিব পাৰিছোঁ। মানুহে কেনেকৈ আকৌ কিবা কাৰণে কোনোবাই কিবা ক্ৰিটিচাইজ কৰিব নেকি। তাৰপিছত ভাবিছোঁ মই যোনে যি ক'লেও মোক মানে মই সেইটো শুনিবলগীয়া নাই, কাৰণ তেওঁৰ অনুৰাগী হিচাপে মই এগৰাকী উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ। হয়, মোৰ বাবে এইটোৱে শ্ৰেষ্ঠতম উপহাৰ মোৰ প্ৰিয় অনুৰাগীৰ বাবে। আৰু সেইখিনিৰ কাৰণে মই সঁচাকৈ ভগৱানকো ধন্যবাদ দিছোঁ যে ঈশ্বৰ পুত্ৰ প্ৰকৃতিৰ প্ৰেমী জুবিনদাৰ নামত এজোপা বৈজ্ঞানিক বিশ্লেষণ দি পিনে গছ এজোপাক নতুন স্বীকৃতি দিব পৰাটো মোৰ বাবে সাফল্য বুলি ক'লেও ভুল হ'ব বা সাৰ্থক বুলি ক'ম, আৰু মোৰ জীৱনটো এটা সাৰ্থকতা পালে। কালি শুক্ৰবাৰ আছিল, যিদিনাখন জুবিনৰ এই ঘটনাটো সংঘটিত হৈছিল সেইদিনাও শুক্ৰবাৰ, মানে সেই সংযোগটোৰ কথা মই কৈছোঁ। সেইবোৰ কথা হঠাৎ মনলৈ আহে। আৰু এতিয়া 6 মাহ সম্পূৰ্ণ হ'ব হ'ল, 16 তাৰিখে তেওঁৰ তিথি আছে ছমহীয়া। তাৰ ঠিক এইখিনি সময়তে কায়িকভাৱে নোহোৱা হোৱা ব্যক্তিজনৰ প্ৰতি মানে প্ৰকৃতিয়ে নিজৰ সন্তানকতো সদায় তেনেদৰেই আৱৰি ৰাখিছে ন, তেওঁৰ নিজৰ কোলাত, নিজৰ বুকুৰ মাজত। সেইখিনি উপহাৰ, সেইখিনি মৰম শ্ৰদ্ধা, আৰু মই ভাবোঁ প্ৰথম ন্যায়ৰ পদক্ষেপ প্ৰকৃতিয়ে দিছে জুবিনলৈ। আৰু সেইকাৰণে জুবিনক অমৰত্ব প্ৰদান কৰিছে প্ৰকৃতিয়ে, নিজৰ মাতৃয়ে। আৰু তেওঁ সদায় প্ৰকৃতিকে মানে পূজা কৰিছিল, প্ৰকৃতিকে তেওঁ মাতৃ বুলি ভাবিছিল। এতিয়া চিৰযুগমীয়া হৈ থাকিব জুবিনৰ নাম। সেই অকল উদ্ভিদ বিজ্ঞানৰ এইখন ক্ষেত্ৰ বুলিয়ে নকওঁ, গোটেই দেশে বিদেশে এতিয়া সমগ্ৰ পৃথিৱীত যুগ যুগান্তৰলৈ মানে সকলো প্ৰজন্মই এতিয়া অজবেকিয়া জুবিন গাৰ্গিয়ানা নামটো সকলোৱে পঢ়িবলৈ পাব। যিমান ষ্টাডি হ'ব, প্ৰচাৰ প্ৰসাৰ আৰু ইয়াৰ ওপৰত গৱেষণা হ'ব লাগে, সকলোবোৰ বস্তু জুবিন গাৰ্গ নামটো তাত স্থায়ী হৈ থাকি যাব। সেইটো আমাৰ কাৰণে আটাইতকৈ সুখৰ কথা, আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা, সেইটো আমাৰ দেশৰ কাৰণে গৌৰৱৰ কথা। গতিকে খুব ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ প্ৰফেচাৰ নমিতা নাথ মেম আৰু বৰ্ণালী দাস আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ উদ্ভিদ বিজ্ঞান বিভাগক, বটানী ডিপাৰ্টমেণ্টক। তেওঁলোকে ভাবিলে যে জুবিন গাৰ্গৰ নামটো, আৰু বহুত বিভিন্ন ধৰণৰ পৰ্যায় তেওঁলোকে অতিক্ৰম কৰি বা পৰীক্ষা তেওঁলোকে
মানে পাৰ হৈ পেলাই তেওঁলোকে এইটো পৰ্যায় পাইছে। গতিকে জুবিন গাৰ্গৰ নামটো প্ৰতিষ্ঠা কৰিছে, এইটো আটাইতকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা আছিলে, গৰ্বৰ কথা। এতিয়া বিহু আহিলে হয়, বহাগ আহিলে হয়, জুবিন দা নাথাকা বুলি আমি ক'ৰবাত তেওঁক মিছ কৰিলোঁ হয়, কিন্তু এতিয়া জুবিন গাৰ্গ নাহৰৰ মাজত আছে, এই গছজোপাৰ মাজত থাকিব, এতিয়া জুবিন গাৰ্গ থাকিবই। প্ৰকৃতিৰ মাজততো জুবিন সদায় থাকিব। তথাপিতো সেই কায়িক অনুপস্থিতিটো আমিতো মানে বিহুৰ সময়ত বিশেষকৈ সকলোৱে অনুভৱ কৰিব, সেইটো বিহু সদায় একে হৈ আৰু নাথাকে জুবিন গাৰ্গ অবিহনে। কিন্তু তথাপিতো প্ৰকৃতিৰ মাজত যেনেকৈ আমি বিচাৰিছোঁ জুবিন সদায় অমৰ হৈ থাকিব, সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু অসমখনক জুবিনে আৰু এটা পৰিচয় দি থৈ গ'ল। তেওঁ যে ইমান ভাল পাইছিল অসমখনক, সেয়া তেওঁৰো ভাল পোৱা সেয়া মানে এতিয়াও চলি আছে, তেওঁ নিৰন্তৰ আছে আমাৰ মাজত, সেইটোৱে ডাঙৰ কথা। যদিও কায়িকভাৱে নাই, তেওঁৰ উপস্থিতি তেওঁৰ নিজৰ কামৰ দ্বাৰা বা যেনেকৈ নহওক তেওঁ দিয়ে আছে এতিয়াও।